কাছাৰৰ লক্ষীপুৰৰ লাবাকপাৰ এলপি স্কুললৈ আহিছে বিপদ যিকোনো সময়তে নৈৰ বুকুত বিলীন হ'ব পাৰে বিদ্যালয়খন কেইবাবছৰ ধৰি লাবাকপাৰ অঞ্চলত অব্যাহত আছে সিসি নৈ খহনীয়া ভয়ংকৰ খহনীয়াত অঞ্চলটোৰ কেইবাটাও বাসগৃহত জাহ গৈছে নৈত কেইবাশ বিঘা ভূমি জাহ গৈছে নৈৰ বুকুত বৰ্তমান খহনীয়াৰ কবলত পৰিছে চৰকাৰী বিদ্যালয়খন আৰু কেইবাটাও শ্ৰেণীকক্ষ ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে দীৰ্ঘদিনৰ পৰা বিদ্যালয়ৰ এটা কোঠাসহ বাৰান্দাতে চলি আছে পাঠদান আৰু শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে সম্পূৰ্ণ বিদ্যালয় বিলীন হ'ব নৈৰ বুকুত আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ এখন প্ৰতিবেদন আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছো মই এতিয়া উপস্থিত আছো কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ লাবকপাৰ অঞ্চলত আৰু লাবকপাৰ অঞ্চলত খহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰ্তমান এখন বিদ্যালয় খহনীয়াৰ কবলত পৰিছে যিকোনো সময়ত নৈৰ বুকুত বিলীন হ'ব পাৰে এই বিদ্যালয়খন আৰু এই বিদ্যালয়খন আপোনালোকে যি বিদ্যালয় দেখি আছে এই বিদ্যালয়খনৰ নাম হৈছে 1339 নং লাবকপাৰ এলপি স্কুল আৰু এই বিদ্যালয়খন বৰ্তমান খহনীয়াৰ কবলত পৰিছে আপোনালোকে দেখি আছে দৃশ্য ইয়াতে কাষতে আছে চিৰি নৈ আৰু এই চিৰি নৈৰ খহনীয়াই এতিয়া এই বিদ্যালয়খনৰ বাবে বিপদ মাতি আনিছে আৰু ইতিমধ্যেই বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিদ্যালয়খনৰ যি 50% ভূমিসহ কেইবাটাও শ্ৰেণীকোঠা নৈৰ বুকুত বিলীন হৈছে আৰু এইদৰে দেখি আছে এই খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইয়াতে আৰু বৰ্তমানে আপোনালোকে দেখি আছে যে ইয়াতে যি শৌচালয় আছে বা যি শ্ৰেণীকক্ষ আছে এই শ্ৰেণীকক্ষসমূহ নৈৰ খহনীয়াৰ কবলত পৰিছে যিকোনো সময়ত এই খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে এই বিদ্যালয়খন নৈৰ বুকুত যাব পাৰে সেয়াহে এক আতংকৰ মাজত ইয়াতে ছাত্ৰ ছাত্ৰীসকলে পাঠদান কৰি আছে আৰু বৰ্তমানে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়খনত আৰু ইয়াতে সন্মুখত আপোনালোকে দেখি আছে ইয়াতে এখন বিল্ডিং আছে বিদ্যালয়ৰ যি শ্ৰেণীকক্ষ ইয়াতে আছিলে এই শ্ৰেণীকক্ষ ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে আৰু এই বিদ্যালয়খনো যিকোনো সময়তে বৰ্তমান এটা কোঠাৰ মাজত এটা শ্ৰেণীকক্ষৰ মাজত এইদৰে পাঠদান চলি আছে প্ৰায় 4টা ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান চলি আছে আৰু এইদৰে আপোনালোকে দেখি আছে বাৰিন্দাৰ মাজত এইদৰে ছাত্ৰ ছাত্ৰীসকলক বহাই এইদৰে অস্থায়ীভাৱে পাঠদান চলি আছে দীৰ্ঘদিনৰ পৰা আৰু দেখি আছে আপোনালোকে যি এটা শ্ৰেণীকক্ষ আছে এই এটা শ্ৰেণীকক্ষৰ মাজত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান চলি আছে আৰু আপোনালোকে দেখি আছে এই ভিতৰৰ দৃশ্য এই এটাই কোঠা আছে আৰু ইয়াতে একেলগে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীসকলৰ ইয়াতে পাঠদান চলি আছে ইয়াতে বৰ্তমান আছে মোৰ লগত এজন বিদ্যালয়ের একজন শিক্ষক আছে মই তেওঁৰ প্রতিক্রিয়া লওয়ার চেষ্টা করিম আচ্ছা আপনাদের এই বিদ্যালয়ের যে অবস্থা এটা অবস্থা কতদিন থেকে বা কি হয়েছে আজকে প্রায় 10-12 এরকম হইব বছর হইব এই ব্যবস্থাটা হইল স্কুলের মানে নদীয়ে বাঙ্গিয়ে নিয়ে গেছো আজকে অত ছাত্র আমরা অসুবিধা পড়ে আর কি পড়াশোনার মধ্যে কতজন ছাত্র আছে 106 বর্তমানে তারা কিরকম মানে আপনারা ক্লাস করাইরা ওই তো এক লগে করলাম তারা আর বাচ্চা ক্লাস মানে আর ক্লাস 1টা বাইরে পড়ে আমরা ক্লাস 2 থেকে 5 পর্যন্ত তো ভিতরে পড়ে আচ্ছা এখন যে অন্যান্য যেগুলো বিল্ডিং আছিল এই স্কুলের এটা কি তা নদীয়ে বাঙ্গিয়ে লইয়া গেছে নদীয়ে বাঙ্গিয়ে নিয়ে গেছে এখন তো স্কুলের অবস্থা খুব খারাপ তো মানে বন্যা আইলে বাঙ্গার চান্স আছে আছিলে বিদ্যালয়খনৰ এগৰাকী শিক্ষকৰ মন্তব্য তেওঁ জানিবলৈ দিয়া মতে বৰ্তমান এটা শ্ৰেণীকক্ষত এই পাঠদান চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ আৰু যি এটা শ্ৰেণীকক্ষ আছে এই শ্ৰেণীকক্ষটো বৰ্তমান এই খহনীয়াৰ কবলত আছে আৰু যিকোনো সময়ত তেওঁ জানিবলৈ দিয়া মতে যিকোনো সময়ত বা বানপানীৰ সময়ত এই বিদ্যালয়খন যি এটা শ্ৰেণীকক্ষ আছে এই শ্ৰেণীকক্ষ নৈৰ বুকুত বিলীন হ'ব পাৰে তেওঁলোকে আশংকা প্ৰকাশ কৰিছে আৰু বৰ্তমানে এই যি বিদ্যালয়খন আছে এই বিদ্যালয়খনৰ